সমূহ অসমবাসী ৰাইজলৈ আমি জাগিৰোড কণাবৰী গোভা দেউৰজাৰ ৰঙালী বিহু সন্মিলনৰ তৰফৰ পৰা বিহুৰ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। পৰম্পৰাগত অনুসৰি আজি গোভা বিহু আৰু এই কণাবৰী গোভা দেউৰজাৰ গোভা বিহু প্ৰতি বছৰে অনুষ্ঠিত কৰি আহিছোঁ আৰু এইবাৰো আমি আহি 42 বছৰত ভৰি দিছোঁহি। এইবাৰ আমাৰ 42 সংখ্যক বিহু উদযাপন কৰিব ওলাইছোঁ। আজি প্ৰথম দিনৰ প্ৰথম কাৰ্যসূচী আমাৰ পতাকা উত্তোলন আৰু শ্বহীদ তৰ্পণ হৈ গৈছে আৰু এতিয়া আমাৰ খেল ধেমালি অনুষ্ঠিত হৈ আছে। কাইলৈ আমাৰ বিভিন্ন ধৰণৰ পৰম্পৰাগত খেল ধেমালি অনুষ্ঠিত হ'ব আৰু পৰহি অৰ্থাৎ 22 এপ্ৰিল আৰু 23 এপ্ৰিল তাৰিখে আমাৰ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব। এইবাৰ আমি 23 এপ্ৰিলৰ সাংস্কৃতিক অনুষ্ঠানত আমন্ত্ৰণ জনাইছোঁ অসমৰ জনপ্ৰিয় গায়িকা নীলম নয়না, প্ৰদীপ ৰাজ আৰু কৰিশ্মা কৌশিকক। গতিকে সমূহ ৰাইজক আমাৰ এই ৰঙালী বিহুৰ সমূহ কাৰ্যসূচীত আহি উপস্থিত হৈ আমাৰ এই বিহু উদযাপন উপভোগ কৰিবৰ বাবে আমি উদযাপন সমিতিৰ তৰফৰ পৰা বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। সমূহ অসমবাসী ৰাইজলৈ আমি জাগিৰোড কণাবৰী গোভা দেউৰজাৰ ৰঙালী বিহু সন্মিলনৰ তৰফৰ পৰা বিহুৰ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। পৰম্পৰাগত অনুসৰি আজি গোভা বিহু আৰু এই কণাবৰী গোভা দেউৰজাৰ গোভা বিহু প্ৰতি বছৰে অনুষ্ঠিত কৰি আহিছোঁ আৰু এইবাৰো আমি আহি 42 বছৰত ভৰি দিছোঁহি। এইবাৰ আমাৰ 42 সংখ্যক বিহু উদযাপন কৰিব ওলাইছোঁ। আজি প্ৰথম দিনৰ প্ৰথম কাৰ্যসূচী আমাৰ পতাকা উত্তোলন আৰু শ্বহীদ তৰ্পণ হৈ গৈছে আৰু এতিয়া আমাৰ খেল ধেমালি অনুষ্ঠিত হৈ আছে। কাইলৈ আমাৰ বিভিন্ন ধৰণৰ পৰম্পৰাগত খেল ধেমালি অনুষ্ঠিত হ'ব আৰু পৰহি অৰ্থাৎ 22 এপ্ৰিল আৰু 23 এপ্ৰিল তাৰিখে আমাৰ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব। এইবাৰ আমি 23 এপ্ৰিলৰ সাংস্কৃতিক অনুষ্ঠানত আমন্ত্ৰণ জনাইছোঁ অসমৰ জনপ্ৰিয় গায়িকা নীলম নয়না, প্ৰদীপ ৰাজ আৰু কৰিশ্মা কৌশিকক। গতিকে সমূহ ৰাইজক আমাৰ এই ৰঙালী বিহুৰ সমূহ কাৰ্যসূচীত আহি উপস্থিত হৈ আমাৰ এই বিহু উদযাপন উপভোগ কৰিবৰ বাবে আমি উদযাপন সমিতিৰ তৰফৰ পৰা বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। সমূহ অসমবাসী ৰাইজলৈ আমি জাগিৰোড কণাবৰী গোভা দেউৰজাৰ ৰঙালী বিহু সন্মিলনৰ তৰফৰ পৰা বিহুৰ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। পৰম্পৰাগত অনুসৰি আজি গোভা বিহু আৰু এই কণাবৰী গোভা দেউৰজাৰ গোভা বিহু প্ৰতি বছৰে অনুষ্ঠিত কৰি আহিছোঁ আৰু এইবাৰো আমি আহি 42 বছৰত ভৰি দিছোঁহি। এইবাৰ আমাৰ 42 সংখ্যক বিহু উদযাপন কৰিব ওলাইছোঁ। আজি প্ৰথম দিনৰ প্ৰথম কাৰ্যসূচী আমাৰ পতাকা উত্তোলন আৰু শ্বহীদ তৰ্পণ হৈ গৈছে আৰু এতিয়া আমাৰ খেল ধেমালি অনুষ্ঠিত হৈ আছে। কাইলৈ আমাৰ বিভিন্ন ধৰণৰ পৰম্পৰাগত খেল ধেমালি অনুষ্ঠিত হ'ব আৰু পৰহি অৰ্থাৎ 22 এপ্ৰিল আৰু 23 এপ্ৰিল তাৰিখে আমাৰ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব। এইবাৰ আমি 23 এপ্ৰিলৰ সাংস্কৃতিক অনুষ্ঠানত আমন্ত্ৰণ জনাইছোঁ অসমৰ জনপ্ৰিয় গায়িকা নীলম নয়না, প্ৰদীপ ৰাজ আৰু কৰিশ্মা কৌশিকক। গতিকে সমূহ ৰাইজক আমাৰ এই ৰঙালী বিহুৰ সমূহ কাৰ্যসূচীত আহি উপস্থিত হৈ আমাৰ এই বিহু উদযাপন উপভোগ কৰিবৰ বাবে আমি উদযাপন সমিতিৰ তৰফৰ পৰা বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। সমূহ অসমবাসী ৰাইজলৈ আমি জাগিৰোড কণাবৰী গোভা দেউৰজাৰ ৰঙালী বিহু সন্মিলনৰ তৰফৰ পৰা বিহুৰ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। পৰম্পৰাগত অনুসৰি আজি গোভা বিহু আৰু এই কণাবৰী গোভা দেউৰজাৰ গোভা বিহু প্ৰতি বছৰে অনুষ্ঠিত কৰি আহিছোঁ আৰু এইবাৰো আমি আহি 42 বছৰত ভৰি দিছোঁহি। এইবাৰ আমাৰ 42 সংখ্যক বিহু উদযাপন কৰিব ওলাইছোঁ। আজি প্ৰথম দিনৰ প্ৰথম কাৰ্যসূচী আমাৰ পতাকা উত্তোলন আৰু শ্বহীদ তৰ্পণ হৈ গৈছে আৰু এতিয়া আমাৰ খেল ধেমালি অনুষ্ঠিত হৈ আছে। কাইলৈ আমাৰ বিভিন্ন ধৰণৰ পৰম্পৰাগত খেল ধেমালি অনুষ্ঠিত হ'ব আৰু পৰহি অৰ্থাৎ 22 এপ্ৰিল আৰু 23 এপ্ৰিল তাৰিখে আমাৰ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব। এইবাৰ আমি 23 এপ্ৰিলৰ সাংস্কৃতিক অনুষ্ঠানত আমন্ত্ৰণ জনাইছোঁ অসমৰ জনপ্ৰিয় গায়িকা নীলম নয়না, প্ৰদীপ ৰাজ আৰু কৰিশ্মা কৌশিকক। গতিকে সমূহ ৰাইজক আমাৰ এই ৰঙালী বিহুৰ সমূহ কাৰ্যসূচীত আহি উপস্থিত হৈ আমাৰ এই বিহু উদযাপন উপভোগ কৰিবৰ বাবে আমি উদযাপন সমিতিৰ তৰফৰ পৰা বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ।